মইতো ৰাতিপুৱা সোমাওঁতে কোৰ্টত যাওঁতে কৈ গৈছিলোঁ যে 100% চিয়'ৰ যে আজি আমি জিকিমেই, তেওঁলোকে বেল নাপায়। আৰু চোৱা, এইটো বস্তু ভাল লাগিল ক'ত জানানে, হাই তাতে তেওঁলোকে যোৱাকালি কি কৈ আছিল, যোৱাকালি পঢ়ি নে আমাৰ তেখেতেতো মত দিয়া নাছিল। আজি জাজৰ ফাৰ্ষ্ট আনচাৰ কাগজতে আছিল শ্যাম কানু মহন্তই মত বটল দিছে। শ্যাম কানু মহন্তই জুবিনৰ হেল্থ কণ্ডিশ্যন জানি কোনো মেডিকেল প্ৰিকশ্যন লোৱা নাছিল। শ্যাম কানু মহন্তই তাতে যেতিয়া জুবিনৰ ধৰবৰ হৈছিল, বিচ্ছত পৰি আছিল, তেতিয়া শ্যাম কানু মহন্তই কোনো একশ্যন লোৱা নাছিল। ইয়ৰ পাৰ্টিটো শ্যাম কানু মহন্তই জানিছিল। তাৰপিছতো জুবিন গাৰ্গৰ এই ঘটনাটো হোৱাৰ পিছত শ্যাম কানু মহন্ত মালয়েছিয়াত গৈ লুকাই আছিল ঘটনাৰ পিছত। চ' তাতে এইবোৰ ক্ষেত্ৰ কৰিয়ে তেওঁক বিৰেল ৰিজেক্ট হৈছে। আৰু 2 তাৰিখে যে সিদ্ধাৰ্থৰ বেল আছে, সেইটোতো 1 কোটি শতাংশ ৰিজেক্ট হ'বই ফৰ চিয়'ৰ। চ' সেইকাৰণে ভাল লাগিল। আৰু এওঁলোকৰ আৰু এটা কথা, এই যে এনেকৈ মোবাইল চবাইলবোৰৰ কথা বিচাৰিছিল, সেইবোৰো ৰিজেক্ট কৰিছে যে নোৱাৰে এইবোৰ ল'বলৈ, কাৰণ এইবোৰত বহুত বস্তু এভিডেঞ্চ আছে, কিবা আছে, লেখা থাকে। চ' মই ভাবোঁ আজি গোটেই অসমৰ কাৰণে এটা জয়, অসমৰ জুবিনক ভাল পোৱা মানুহখিনিৰ কাৰণে জয়। ভগৱানক থেংক ইউ ক'ম, এই আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ আছে। আৰু তাৰপিছত আকৌ হাঁহি উঠা কথা এটা গম পালোঁ, মইতো ভিতৰতে আছিলোঁ। এই কি নাম, অনিতা ডেকা, তেখেতে বোলে ক'লে মই বোলে খঙত বোলে তেখেতে কাটি কৰি দিম বোলে। মই তাকে ক'ব কৈছোঁ, মাৰ্ডাৰাৰ মই নহয় ন, মোৰ পিঠিত মাৰ্ডাৰ লগা নাই ন, মাৰ্ডাৰৰ গোচৰ মোৰ লাগিছে নেকি? তোমাৰ গিৰিয়েৰৰ গোটাত লাগিছে। খং উঠিছে ডেফিনেটলি। খং মানে 1 কোটি শতাংশ, মৰাৰ দিনলৈকে খং থাকিব। মোৰ লগৰ ল'ৰাটো হত্যা হ'লতো, সেই খং থাকিব। সেই বুলি কাটি মাৰা মাৰি হত্যা কৰা আমাৰ এইটো স্বভাৱ নাই। হত্যা কৰা স্বভাৱ আছে গম পালোঁ ন, কাৰ আছে হত্যা কৰাৰ স্বভাৱ? এইটো কথা কি ওলাইছে জানানে? এইটো চিম্পল কথা। মোৰ ভয় হৈছে, মোৰ হত্যা হ'ব, মোৰ পিএছে দিয়ক। খেলটো পিএছে লয় আৰু বুকু ফুলাই সোমাব। কি হ'ল, বুকু ফুলাই কৈছিল না, তেওঁতো মত দিয়া নাছিল, কিয় আজি নহ'ল? জাজে ফাৰ্ষ্ট ৱৰ্ডটো কিয় ক'লে, শ্যাম কানু মহন্তই হেজ বিন প্ৰুফ, মদৰ বটল তেওঁ দিছে। চ' সেইকাৰণে এইবোৰ এনেই বেলেগৰ গাত চেকা টেকা নলগাব। খং আছে, মৰাৰ দিনালৈকে থাকিব। কিন্তু এই খং নেৰো। বন্ধু এটা হেৰালিতো, 32 বছৰৰ বন্ধু এটা। আৰু কাক হেৰাইছ? অসমৰ মানুহে কি কৈছে, ঈশ্বৰ পুত্ৰ এটা আমি হেৰালোঁ। এই খং প্ৰত্যেকটো অসমীয়া মানুহৰ মৰাৰ দিনটোলৈ থাকিব। ডেট ডাজন্ট মিন উই আৰ অলছ' মাৰ্ডাৰাৰ। কাটি স্বভাৱ নাই। যি কম মুখেদি কম, বুকু ফুলাই আগত কম। সেইকাৰণে প্লিজ এসব কথা নক'ব। আৰু আজি জয় হৈছে, অসমৰ ৰাইজৰ জয়, জুবিনৰ জয়, ভগৱানৰ জয়। থেংক ইউ। এটা কথা যে তেওঁ কৈছে যে এতিয়া হেনো শ্যাম কানু মহন্তৰ এগেইনষ্টত হেনো অন্যায় হৈছে। শ্যাম কানু মহন্তক বলপূৰ্বকভাৱে তাত ভৰাই থোৱা বিষয়টোত তেওঁলোকে অন্যায় বুলি দাবী কৰে। বিৰাট অন্যায় হৈছে। শ্যাম কানু মহন্তই মদৰ বটলটো জুবিনক দিলে, কম অন্যায় হৈছে। শ্যাম কানু মহন্তই জুবিনৰ কাৰণে মেডিকেল টিম নাই নিয়া, কম অন্যায় হৈছে। শ্যাম কানু মহন্তই মালয়েছিয়াত পলাই গ'ল, কম অন্যায় হৈছে। বাপৰে, বিৰাট অন্যায় হৈছে তেওঁলোকৰ। চবতো ভুল জুবিনৰে ভুল হৈছে ন। অন্যায়টো কিয় হৈছে? এতিয়া পাৰ্থ গোস্বামীয়ে কাটি দিব, সেইটোও অন্যায় হৈছে। চব অন্যায় ভুল হৈছে। শুনক, এইবোৰ কথা মানুহ শুনক, যেতিয়া মানুহ